নমস্কাৰ এটকাও নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰৰ বিনামূলীয়া ই-ৰিক্সা পাবলৈ আপুনি 30 ডিসেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব মনত ৰাখক আপোনাৰ হাতত মাত্ৰ 9টা দিন আছে বিনামূলীয়া ই-ৰিক্সা পাবলৈ আপুনি এতিয়াই আবেদন কৰিব লাগিব অনলাইন আবেদন কৰিব লাগিব ৰাজ্যৰ দৰিদ্ৰ ভাষিক সংখ্যালঘু জনতাৰ বাবে এই ডাঙৰ খবৰটো যেহেতু সমগ্ৰ অসমতে বিতৰণ কৰা হৈছে বিনামূলীয়া ই-ৰিক্সা আৰু মোপেড আৰু এই বিনামূলীয়া ই-ৰিক্সা পাবলৈ আপুনি কেনেদৰে আবেদন কৰিব কি নথিপত্ৰৰ প্ৰয়োজন হ'ব A to Z তথ্য আমি লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ আমি এইমতে লৈ আহিছো 1 ডিসেম্বৰৰ পৰা আৰম্ভ হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া বিনামূলীয়া ই-ৰিক্সা পাবলৈ 30 ডিসেম্বৰৰ ভিতৰত কৰক আবেদন 30 ডিসেম্বৰৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব আপোনাৰ হাতত মাত্ৰ আছে 9টা দিন ৰাজ্যৰ দৰিদ্ৰ ভাষিক সংখ্যালঘু জনতাৰ বাবে এটা ডাঙৰ খবৰ সমগ্ৰ অসমতে বিতৰণ কৰা হৈছে বিনামূলীয়া ই-ৰিক্সা আৰু মোপেড এটকাও নিদিয়াকৈ আপুনি লাভ কৰিব ই-ৰিক্সা 1 ডিসেম্বৰৰ পৰা আৰম্ভ হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া কেনেদৰে আবেদন কৰিব A to Z তথ্য আমি লৈ আহিম www.linguisticminority.in এই ওয়েবসাইটত এতিয়াই কৰক আবেদন এই ওয়েবসাইটত আপুনি আবেদন কৰিব লাগিব ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা আগবঢ়োৱা হৈছে এই সুবিধা ৰাজ্যৰ ভাষিক সংখ্যালঘু জনতাৰ বাবে নাগৰিকৰ বাবে এই সুবিধা লৈ আহিছে এটকাও নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰে দিয়া এই ই-ৰিক্সা আবেদন প্ৰক্ৰিয়াও বিনামূলীয়া ই-ৰিক্সাও বিনামূলীয়া গতিকে শীঘ্ৰে আবেদন কৰক আবেদন কৰিবলৈ প্ৰয়োজন হ'ব আবেদনকাৰীৰ বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব লগতে পান ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আৰু ফটো লৈ পাছপোৰ্ট সাইজ ফটো লৈ শীঘ্ৰে আপুনি আবেদন কৰিব পাৰিব নথিপত্ৰত যদি বিসংগতি আছে তেন্তে লাভ নকৰিব এই বিনামূলীয়া ই-ৰিক্সা অতিকে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে আৰম্ভ হৈছে 1 ডিসেম্বৰৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া 30 ডিসেম্বৰ অন্তিম তাৰিখ গতিকে আপোনাৰ হাতত মাত্ৰ 9টা দিন আছে এই 9টা দিনৰ ভিতৰতে আপুনি যাৱতীয় নথিপত্ৰ যুগুত কৰক আৰু তাৰ পাছতে অনলাইনৰ জৰিয়তে আপুনি আবেদন কৰক এইখন হৈছে আবেদন পত্ৰ এনে ধৰণৰ আবেদন পত্ৰ আৰু ইয়াতে আপুনি লিখিব লাগিব আপোনাৰ নাম ঠিকনা সকলো আৰু তাৰ পাছতে আপুনি লাভ কৰিব বিনামূলীয়া ই-ৰিক্সা আৰু 1 ডিসেম্বৰৰ পৰা আৰম্ভ হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া আমি পুনৰবাৰলৈ কৰিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ www.linguisticminority.in এই ওয়েবসাইটত এতিয়াই কৰক আবেদন ৰাজ্যৰ ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদে ৰাজ্যবাসীৰ বাবে ভাষিক সংখ্যালঘু জনতাৰ বাবে লৈ আহিছে এই সুবিধাটো আৰু বিগত বৰ্ষটো আগবঢ়োৱা হৈছিল আৰু এই বৰ্ষটো এই ই-ৰিক্সা প্ৰদান কৰিবলৈ আগবাঢ়িছে আন কিছু দৃশ্যাংশ দেখুৱাম ই-ৰিক্সাৰ দৃশ্যাংশ আছে আমি সেই দৃশ্যাংশসমূহ দেখুৱাম আপোনাৰ হাতত পান কাৰ্ড ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড আৰু এখন পাছপোৰ্ট সাইজৰ ফটো যদি আছে তেনেহলে আপুনি আবেদন কৰিব পাৰিব আৰু সমান্তৰালভাৱে আপোনাৰ বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ আপোনাক প্ৰয়োজন হ'ব এনে ধৰণৰ ই-ৰিক্সা চৰকাৰে প্ৰদান কৰিছে আৰু এই ধৰণৰ ই-ৰিক্সা আপুনি লাভ কৰাৰ পিছত আপুনি স্বাৱলম্বী হ'ব পাৰিব আপোনাৰ পৰিয়াল পোহপাল আপুনি দিব পাৰিব ৰাজ্যৰ দৰিদ্ৰ ভাষিক সংখ্যালঘু জনতাৰ বাবে এক ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছো যে সমগ্ৰ অসমতে বিতৰণ কৰা হৈছে বিনামূলীয়া ই-ৰিক্সা আৰু মোপেড বিগত বৰ্ষৰ দৃশ্যাংশ আমি দেখুৱাইছো এয়া হৈছে 2024 বৰ্ষৰ ডিসেম্বৰ মাহত এনেদৰে বিতৰণ কৰা হৈছিল ই-ৰিক্সা বিগত বৰ্ষৰ দৃশ্যাংশ এয়া এই সময় ই-ৰিক্সা প্ৰদান কৰিছিল নগাঁৱৰ বিধায়কগৰাকীয়ে ৰূপক শৰ্মাই আৰু এনেদৰে বিতৰণ কৰা হৈছিল আৰু তাৰ পিছত এই বৰ্ষটো 2025 বৰ্ষৰ অন্ত পৰিছে আৰু এতিয়াও সময় আছে আপোনাৰ হাতত 9টা দিন এই 9টা দিনৰ ভিতৰতে যাৱতীয় নথিপত্ৰ যোগাৰ কৰি আপুনি আবেদন কৰক আৰু তাৰ পাছতে লাভ কৰক চৰকাৰৰ বিনামূলীয়া ই-ৰিক্সা আৰু এই ৰিক্সা লাভ কৰাৰ পাছতে আপোনাৰ পৰিয়ালটোক আপুনি পোহপাল দিব পাৰিব আপুনি পৰিয়াল চলাব পাৰিব কিয়নো স্বাৱলম্বী হ'ব পাৰিব যিসকল ভাষিক সংখ্যালঘু আছে তেখেতসকলৰ বাৰ্ষিক আয় 2 লাখতকৈ কম হ'ব তেখেতসকলে আবেদন কৰিব পাৰিব আৰু তাৰ বাবে যাৱতীয় নথিপত্ৰৰ ভিতৰত আয়ৰ প্ৰমাণপত্ৰ লাগিব পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পাছপোৰ্ট সাইজৰ ফটো যদি আপোনাৰ আছে তেনেহলে আপুনি শীঘ্ৰে আবেদন কৰক আমি পুনৰবাৰলৈ কৰিছো www.linguisticminority.in এই ওয়েবসাইটটো আপুনি লিখি লওক নোট কৰি লওক আৰু এই ওয়েবসাইটত আপুনি গুগলত যাওক আৰু তাৰ পাছতে আপুনি সমগ্ৰ প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব এই সন্দৰ্ভত মন্তব্য আছে আমি মন্তব্য শুনাব বিচাৰিছো যে ই-ৰিক্সা কেনেদৰে বিতৰণ কৰা হৈছে কেনেদৰে আবেদন কৰিব পাৰিব ৰাজ্যবাসীৰ বাবে কি সুবিধা লৈ অহা হৈছে আমি সেই মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ড বুলিও কওঁ এই ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ পৰা আমি যেনে যোৱাবাৰো ই-ৰিক্সা দিয়া হৈছিলে আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আমি
দুখীয়া মানুহ দিছিলোঁ, এই বছৰো আমি ই ৰিক্সাৰ কাৰণে আমি ফৰ্ম ৰিলিজ কৰা হৈছিলে। আৰু আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে গোটেই অসমত এই বিষয়লৈ চৰ্চা হৈছে যে ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ পৰা ই ৰিক্সা দিয়া হ'ব। কিন্তু আমি এটা এপ্লিকেশ্যন ফৰ্ম আমি ৰিলিজ কৰিছিলোঁ। যোৱাকালি যেতিয়া হোজাইত ই ৰিক্সা ফৰ্মছ বিতৰণ কৰা হৈ আছিলে, আমি তেতিয়া দেখা পালোঁ যে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে ফৰ্ম ল'বৰ কাৰণে। তেতিয়া আমি ভাবিলোঁ যে ফৰ্ম যদি আমি বিতৰণ কৰোঁ তে সেইটো এটা ডাঙৰ এটা মানে ইছ্যু এটা হৈ যাব। এইকাৰণে আমি ইতিমধ্যে শুনা পাইছোঁ যে ফৰ্ম বিক্ৰী হোৱা আৰম্ভ হৈছে। আমি ফৰ্মৰ পিছফালে আমাৰ গাইডলাইন দিয়া আছে আৰু সেই গাইডলাইনত স্পষ্টকৈ লিখা আছে যে কোনো ধৰণৰ পইচা ল'ব নোৱাৰে, ফৰ্মৰ কাৰণে ফৰ্মৰ বিক্ৰী নহয়, আৰু ফৰ্মটো বিনামূলীয়া, আৰু ই ৰিক্সা যিটো দিয়া হ'ব সেইটোও বিনামূলীয়া, আৰু যদি ৰেজিষ্ট্ৰেশ্যন হ'ব আপোনাৰ অনলাইনত সেইটোও বিনামূলীয়া। তো সকলো বস্তু হৈছে বিনামূলীয়া, কিন্তু কিছু কিছু মানুহ তেওঁলোকে ফৰ্ম লৈ পেলাই তেওঁলোকে বিক্ৰী কৰাৰ চেষ্টা কৰিছে, তেওঁলোকে বেলেগ মানুহৰ পৰা তেওঁলোকে টকা ল'ব বিচাৰিছে। সেইকাৰণে আমি এটা সিদ্ধান্ত যোৱাকালিয়ে লৈছিলোঁ যে আমি ফৰ্মৰ ভিত্তিত আমি ই ৰিক্সা ডিষ্ট্ৰিবিউশ্যন নকৰোঁ। আমি 1 ডিচেম্বৰৰ পৰা যিটো আপোনাৰ অনলাইন আৰম্ভ হ'ব, সেই অনলাইনৰ মাধ্যমত সকলোৱে এপ্লাই কৰিব লাগিব। আৰু এইটো আগতেও একেটাই নিয়ম আছিলে যে আমি ফৰ্ম দি আছিলোঁ, কিন্তু ফৰ্মটো লোৱাৰ পিছত ফৰ্ম ফিল আপ কৰাৰ পিছত 1 ডিচেম্বৰৰ পৰা অনলাইনত এপ্লাই কৰিব লাগিব আৰু 30 ডিচেম্বৰলৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব। সেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ যে ফৰ্ম পালেও একো ভাল কথা, যদি পোৱা নাই তেতিয়াও চিন্তা কৰিব নালাগে। ফৰ্মৰ ভিত্তিত মানে আমি এপ্লিকেশ্যনবিলাক নলওঁ। আমি ফৰ্মবিলাক দি আছিলোঁ এটা পাব্লিচিটিৰ কাৰণে, যে মানুহবিলাক গম পাব লাগে। কাৰণ বহুতে কি হয়, গাঁৱত মানে হয়তো টেলিভিশ্যনৰ মাধ্যমত বা নিউজ পেপাৰৰ মাধ্যমত তেওঁলোকে খবৰবিলাক নাপায়। কিন্তু আমি যেতিয়া ফৰ্ম ৰিলিজ কৰিলোঁ, এই ফৰ্ম অসমৰ বিভিন্ন মানে গাঁৱে ভূঞে চব মানে গৈছে। এতিয়া মানুহে গম পাইছে ই ৰিক্সা দিয়া হোৱা বুলি। আপোনালোকে ফৰ্মৰ কাৰণে চিন্তা কৰিব নালাগে, আপোনালোকে ডাইৰেক্টলি অনলাইন এপ্লাই কৰিব পাৰিব। আৰু মই আপোনালোকক অনলাইনৰ যিটো মানে চাইট, সেই চাইটৰ নামটো কৈ দি আছোঁ, মনত ৰাখিব। আমাৰ অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ যিটো চাইট, সেইটো হৈছে www.linguisticminority.com। সেইকাৰণে মনত ৰাখিব আকৌ www.linguisticminority.com। এইটো আপোনালোকে যেতিয়া টাইপ কৰিব, সেই চাইটত গৈ আপোনালোকে এইটো ফৰ্ম আপোনালোকে পাই যাব আৰু তাতে ফিল আপ কৰিব। যি যি ধৰণৰ বস্তু তেওঁলোকে বিচাৰিছে তেওঁলোকে আপোনালোকে ফিল আপ কৰিব আৰু সেইটোৰ পৰাই আপোনালোকৰ একচেপ্টেন্সটো আহি যাব। কিন্তু এটা কথা মনত ৰাখিব, এই চাইটটো খুলিব 1 ডিচেম্বৰৰ পৰা। 1 ডিচেম্বৰৰ পৰা এইটো চাইট খুলি যাব আৰু 30 ডিচেম্বৰৰ ৰাতি 12টালৈ এইখন চাইট চলি থাকিব। আৰু এটা কথা মনত কৰিব যে এইটো হৈছে ভাষিক সংখ্যালঘুসকলৰ কাৰণে। ভাষিক সংখ্যালঘু মানে লিংগুইষ্টিক মাইনৰিটি, মানে যিসকলৰ ভাষা অসমত মানে মেজৰিটি নহয়। আৰু যিসকল ধাৰ্মিক সংখ্যালঘু তেওঁলোকে এপ্লাই কৰিব নালাগে। ধাৰ্মিক সংখ্যালঘু বুলি ক'লে আপোনাৰ হৈছে মুছলিম মানুহসকল, বুদ্ধিষ্ট মানুহসকল, খ্ৰীষ্টান মানুহসকল, শিখ ধৰ্মৰ মানুহসকল, জৈন ধৰ্মৰ মানুহসকল আৰু পাৰ্চী। তেওঁলোকে এই ফৰ্মত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। তেওঁলোকৰ কাৰণে বেলেগ বোৰ্ড আছে, সেইকাৰণে সেই বোৰ্ডৰ পৰা যেতিয়া ঘোষণা কৰিব তেতিয়া তাতে কৰিব পাৰিব। কিন্তু আমাৰ অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডত মানে এই ধাৰ্মিক সংখ্যালঘুসকলে এপ্লাই কৰিব নোৱাৰে। আৰু মনত ৰাখিব, ST সকলেও এইটোত মানে এপ্লাই কৰিব নোৱাৰে। আৰু অসমৰ ভাষিক সংখ্যালঘু বুলি ক'লে বিশেষকৈ যিসকল বাঙালী হিন্দুসকল আছে, যিসকল হিন্দী ভাষী আছে, তেওঁলোকে এপ্লাই কৰিব পাৰিব। তেতিয়াহ'লে কি হয়, কনফিউজনবিলাক নহয়। আৰু কাৰো লগতে আপোনালোকে কণ্টেক্ট কৰিব নালাগে। মানে ফৰ্মটো ক'ৰবাত পাইছে যদি খালি ফৰ্মত আপোনাৰ গাইডলাইনটো চাই ল'ব পাৰে। এই ফৰ্মটো ক'তো জমা কৰিব নালাগে, এই ফৰ্মটো আপোনালোকে ক'তো এতিয়া আপলোড কৰিব নালাগে। ডাইৰেক্টলি অনলাইনত আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি মোৰ ক'বলগীয়া আছিল। আৰু এটা কথা স্পষ্ট, যিসকলে ই ৰিক্সা চলাব তেওঁলোকেই এপ্লাই কৰিব। যিসকলে BPL হৈ আছে, মানে বিল' পভাৰ্টি লাইন মানে ফেমিলিৰ যিসকল মানুহ আছে তেওঁলোকে এপ্লাই কৰিব। আৰু বিশেষকৈ বয়স হ'ব লাগিব 25 বছৰৰ পৰা 50 বছৰৰ ভিতৰত।
ধন্যবাদ। গোটেই অসমত এপ্লাই কৰিব পাৰোঁ আৰু গোটেই অসমত এপ্লাই কৰিব পাৰিব, গোটেই অসমত যিকোনো জাগাৰ পৰা এপ্লাই কৰিব পাৰিব। কিন্তু এটা কথা মই ৰিকুৱেষ্ট কৰিছো সকলোকে, কোনো ক'তো পইচা দিব নেলাগে।